আজিৰ ভিডিঅ'ত আমি আপোনালোকক জনাব বিচাৰিছোঁ যে আমি কেনেকৈ জানিব পাৰিম যে আমাৰ ওপৰত তন্ত্ৰবিদ্যা হৈ আছে বা কোনোবাই কৰাই আছে বা যিকোনো এজন ব্যক্তিয়ে কেনেকৈ জানিব পাৰিব যে বা সেই ব্যক্তিজনে বুজিব পাৰিব যে তেওঁৰ ওপৰত কোনোবাই তন্ত্ৰক্ৰিয়া কৰাই আছে আৰু এতিয়া তেওঁ কেনেকৈ একশ্যন ল'ব পাৰিব। গতিকে আজি আমি 5টা এনেকুৱা সংকেতৰ কথা জনাম যাৰ দ্বাৰা আপুনি নিজেই বুজিব পাৰিব যে আপোনাৰ ওপৰত তন্ত্ৰক্ৰিয়া হৈ আছে আৰু তাৰ উপায়ো আমি এই ভিডিঅ'টোতে কৈ দিম যে কিদৰে আপুনি অতি শীঘ্ৰে একশ্যন ল'ব পাৰিব। কিয়নো তন্ত্ৰ এক এনেকুৱা প্ৰক্ৰিয়া হয় যাৰ কাৰণে আমাৰ বুদ্ধি, আমাৰ বিবেক, আমাৰ শৰীৰ বা আমাৰ আত্মা দুৰ্বল হৈ পৰে। আমাৰ আত্মাৰ ওচৰত সেই পাৱাৰ নাথাকে যিয়ে সি লাহে লাহে হিংসুকৰ দৰে আমাৰ ঘৰখনৰ ওপৰত, আমাৰ পৰিয়ালৰ ওপৰত, আমাৰ ব্যৱসায়ৰ ওপৰত বাধাৰ সৃষ্টি কৰি দিয়ে আৰু যেতিয়া আমি কিবা এটা কৰিব বিচাৰোঁ, কিবা হোৱাৰ সময় হৈ আহে, তেতিয়া আমি সেইখিনি সম্পূৰ্ণ কৰিব নোৱাৰোঁ। তন্ত্ৰ কৰাৰ বহু ধৰণৰ উদ্দেশ্য থাকিব পাৰে। যিকোনো এজন ব্যক্তিয়ে বহু কাৰণত আপোনাৰ ওপৰত তন্ত্ৰক্ৰিয়া কৰাই দিব পাৰে। যেনে আপোনাৰ লগত কোনোবাই কাজিয়া পেচাল কৰিছিল বা আপুনি কাৰোবাৰ লগত কাজিয়া পেচাল কৰিছিল বা কোনো পুৰণা লেনদেন আছে, কিবা কাৰণত আপোনাৰ ওচৰত পাৱাৰ বেছি আছে আৰু সেই ব্যক্তিজনৰ ওচৰত সেই পাৱাৰ নাই, বা কোনোবাই আপোনাৰ জব দেখি জ্বলি কিবা কৰাই দিয়ে। বেপাৰৰ ওপৰতো তন্ত্ৰক্ৰিয়া কৰাই দিব পাৰে। আপোনাৰ বেপাৰ ভালদৰে চলি আছে আৰু সন্মুখৰ ব্যক্তিজনৰ দোকানো ভালদৰে চলা নাই, তেনে ক্ষেত্ৰতো কিছুমান মানুহে তন্ত্ৰক্ৰিয়া কৰাই দিয়ে। কিছুমানে আপোনাৰ সফলতা দেখিও তন্ত্ৰক্ৰিয়া কৰাই দিয়ে। মানে তন্ত্ৰ কৰাৰ উদ্দেশ্য কেইবা প্ৰকাৰৰো থাকিব পাৰে। আকৌ তন্ত্ৰ কিছুমান এনেকুৱাও থাকিব পাৰে যে যিকোনো উদ্দেশ্যৰ কাৰণেও কৰাই দিয়ে। মেইন উদ্দেশ্য এইটোৱেই হয় যে যেতিয়াই আপোনাৰ ওপৰত যিকোনো ধৰণৰ তন্ত্ৰৰ প্ৰতিক্ৰিয়া হয়, তেতিয়া আপুনি যি কামেই নকৰক কিয় তাৰ ফল আপুনি কেতিয়াও নাপায়। কেতিয়াও চাগৈ আপোনালোকৰ ফল প্ৰাপ্তি হোৱাই নাই। আপোনাৰ দেৱী দেৱতা যলৈকে যায়, আপুনি যাক পূজা কৰিছিল তেওঁৰ প্ৰতি এতিয়া আপোনাৰ শ্ৰদ্ধা ভক্তি কমি গৈছে। আপোনাৰ পিতৃ দেৱতাই আপোনাৰ লগ এৰি দিছে। কিয়নো তন্ত্ৰৰ প্ৰতিক্ৰিয়া কৰা ব্যক্তিয়ে প্ৰথমে আপোনাৰ পিতৃ আৰু আপোনাৰ দৈবিক শক্তিক বন্ধন কৰে, যাৰ কাৰণে আপোনাৰ পূজা আপুনি মানি লওক যে আপুনি বহুত পূজা কৰে আৰু পূজা কৰাৰ পিছত আপোনাৰ ঘৰত বহুত কাজিয়া পেচাল হয়, যাৰ কাৰণে আপোনাৰ পূজাৰ প্ৰতি কোনো ধ্যানেই নাথাকে। পূজা কৰিবলৈকো আপোনাৰ মনেই নাযায়। ঘৰখনত ধনাত্মক শক্তিৰ প্ৰচলন হওক, সেয়া আপোনাৰ মনে নকয়। ঘৰখনত কোনো ধৰণৰ পূজা পাঠ কৰিবলৈ আপোনাৰ মনেই নাযায়। এইবোৰ যি লক্ষণ হয়, বেছিভাগেই তান্ত্ৰিক ক্ৰিয়াৰ কাৰণেই হয় আৰু কোনো ফালৰ পৰাই আপোনাৰ উন্নতি হোৱা নাই। আপোনাৰ এনেকুৱা লাগে যে আগতে আপোনাৰ বহুত ভাল দিন চলি আছিল, হঠাতে আপুনি ওপৰৰ পৰা একেবাৰে তললৈ গুচি আহিলে। ওপৰৰ পৰা তললৈ আহি তলত যিটো ষ্টেজত আপুনি থিয় হৈ আছে নহয়, তাতোকৈ তললৈ যোৱাৰ চান্স আছে। এতিয়া আপুনি একো ৰাস্তা বিচাৰি পোৱা নাই। এয়া তন্ত্ৰ প্ৰতিক্ৰিয়াৰে লক্ষণ হয়। অতি সোনকালে আপুনি বুজি পাব লাগিব। অতি সোনকালে আপুনি একশ্যন ল'ব লাগিব, যাতে আপুনি একশ্যন লৈ আপোনাৰ পৰিয়াল, আপোনাৰ ঘৰখন, আপোনাৰ বেপাৰ ৰক্ষা কৰিব পাৰে। এতিয়া আহিলে শৰীৰ তন্ত্ৰক্ৰিয়া যেতিয়া হয়, তেতিয়া শৰীৰত হঠাতে যিকোনো ধৰণৰ বেমাৰ উৎপন্ন হৈ যায়। যেনে কোনো ৰোগ আপোনাৰ শৰীৰত উৎপন্ন হৈ আছে আৰু ৰিপৰ্টত আপোনাৰ একো নোলায়, ঔষধ খায়ে আছে, কিন্তু আপোনাৰ শৰীৰটো কিবা ৰিমজিম কৰি থাকে। সকলো সময়তে শৰীৰটো ওজন ওজন লাগি থাকে আৰু সকলো সময়তে শৰীৰত বিষ কোবে হেঁচা মাৰি ধৰে। শৰীৰত এক বেলেগ ধৰণৰ বিষ উৎপন্ন হৈ থাকে, যাৰ বিষয়ে আপুনি কাকো ভাষাৰে বুজাব নোৱাৰে। ডাক্তৰৰ ওচৰলৈ গৈ আছে, ঔষধ আনি খাই আছে, ঔষধ খায়েই আছে, ৰিপৰ্ট আপোনাৰ নৰ্মেলেই আহি আছে, ৰিপৰ্টত একো নাই, কিন্তু শৰীৰত যি বিষ, দুখ, কষ্ট হৈ আছে বা শৰীৰৰ কোনো মেজৰ অংগ নষ্ট হৈ পৰিছে, বাৰে বাৰে কিডনী লিভাৰে প্ৰব্লেম দি আছে, এনে ধৰণৰ ক্ৰিয়াবোৰ মাৰণ ক্ৰিয়া হয়। এনে ধৰণৰ মাৰণ ক্ৰিয়াৰ কাৰণেই আপোনাৰ ওপৰত তন্ত্ৰক্ৰিয়া কৰাই আছে। সেই কাৰণেও আপুনি ঔষধ খাই আছে আৰু ঔষধে আপোনাৰ কাম কৰা নাই।
তেনে ক্ষেত্ৰত আপুনি দৈবিক শক্তিৰ সাহাৰা ল'ব লাগিব, কাৰণ এনেকুৱা ক্ৰিয়াবোৰ কেৱল শৰণাগত হ'লেহে কটা যায়। ইয়াৰ পিছত কি হয়, আপোনাৰ সন্তানৰ বুদ্ধিয়ে কাম নকৰা হৈছে। ভালকৈ পঢ়া শুনা কৰি আছিল, ভালকৈ সকলো চলি আছিল, সন্তানৰ বুদ্ধি বিবেকে খুব ভালদৰে কাম কৰি আছিল, কিন্তু এতিয়া সেইবোৰ একেবাৰে ওলোটা হৈ পৰিছে। এই যিবোৰ কাম হয় নহয়, এই সকলোবোৰ ঈৰ্ষাৰ কাৰণে হয়, আৰু এই ক্ৰিয়া কৰ্মবোৰ আপোনাৰ ওচৰ চুবুৰীয়াই বেছিকৈ কৰে, যাতে আপোনাৰ সন্তানে উচ্চ শিক্ষা প্ৰাপ্ত কৰিব নোৱাৰে, আপোনাৰো বুদ্ধি বন্ধন কৰি থব পাৰে। আপোনাৰ বুদ্ধিও কাম নকৰা হৈ পৰিছে। আপোনাৰ বুদ্ধি মানে আপোনাৰ বিবেক কমি যাব, ভাবিব কিবা আৰু হ'ব বেলেগ কিবা। দোকানতো এনেকুৱা বহুত ক্ৰিয়া হৈ থাকে, কাৰণ বহু বেপাৰী বা বিজনেছমেন সকলে কয় যে বেপাৰ খুব সুন্দৰকৈ চলি আছিল, কিন্তু হঠাতে সকলো শেষ হৈ যায়, বেপাৰ বন্ধ হৈ গ'ল, আৰু যিসকল গ্ৰাহক সন্তুষ্ট হৈ যাব লাগিছিল তেওঁলোক অসন্তুষ্ট হৈ যাব লগা হৈছে। এইবোৰ যি কাৰ্য হয়, এইবোৰ তন্ত্ৰৰ প্ৰতিক্ৰিয়াৰেও হয়। আপোনাৰ টকা পইচাত বন্ধন লাগি যায়, পাৰিবাৰিক ক্ষেত্ৰত আপুনি দুবিধাত পৰি থাকে, আপোনাৰ আৰ্থিক অৱস্থা বেয়া হ'বলৈ ধৰে। এটা ভাল লেভেলত আপুনি চলিব বিচাৰিছিল আৰু বহুত কষ্ট কৰি আপুনি বহুত উন্নতিও কৰিছিল, আৰু এই সকলোবোৰ এতিয়া আপুনি নিজৰ চকুৰে শেষ হৈ যোৱাটো দেখিবলৈ পাইছে। আৰু আপোনাৰ মনৰ ভিতৰত এটা ভাৱ আহে যে মই আত্মহত্যা কৰি পেলাওঁ। এইবোৰ তন্ত্ৰৰ প্ৰতিক্ৰিয়াৰ কাৰণেই বুদ্ধি ভ্ৰমিত হৈ যায়, মূৰটোৱে কাম নকৰা হৈ যায়, শাৰীৰিক কষ্টৰ কাৰণেই অশান্তিত থাকিব লগা হয়, আৰু আৰ্থিক অৱস্থাও বেয়া হৈ যায়। এনেকুৱা ধৰণৰ সমস্যাবোৰ যদি আপোনাৰ লগতো হৈ আছে, তেন্তে অতি শীঘ্ৰে আপুনি একশ্যন ল'ব লাগে। অতি শীঘ্ৰে আপুনি একশ্যন ল'ব লাগে, আৰু অতি শীঘ্ৰেই আপুনি বুজিব লাগিব যে এনেকুৱা ক্ৰিয়াবোৰ মোৰ লগত কিয় হৈ আছে, কিয়নো যেতিয়া তন্ত্ৰক্ৰিয়া হৈ থাকে তেতিয়া পিতৃ দেৱতায়ো সহায় নকৰে, লগতে ভগৱানৰ বা দেৱী দেৱতাৰ কৃপাও আপুনি পাব নোৱাৰে, কিয়নো বহু ভক্তই এইটো নাজানে যে তেওঁলোকৰ কুল দেৱী দেৱতা কোন হয়, তেওঁলোকে এইটো নাজানে যে তেওঁলোকৰ কুল শক্তি কোন হয়। তেন্তে তেওঁলোকে কি কৰিব, তেওঁলোকৰ ঘৰৰ প্ৰটেকশ্যন কি হ'ব? পিতৃ দেৱতাক তেতিয়া মনাব পাৰিব যেতিয়া কুল দেৱী দেৱতাক জানিব। যদি কুল দেৱী দেৱতাক চিনি নাপায়, তেন্তে পিতৃ দেৱতাৰ কৃপা কেনেকৈ পাব? পিছত যেতিয়া এনেকুৱা ব্যক্তিয়ে জোকাৰ খায়, তেতিয়া তেওঁলোকে লাহে লাহে ষ্টেপ বাই ষ্টেপ বুজিবলৈ আৰম্ভ কৰে যে কোনো কুল দেৱতাও থাকে, কোনো কুল দেৱীও থাকে, আৰু কোনো পিতৃ শক্তিও থাকে। যেতিয়া সেই ব্যক্তিজনে জানিব পাৰে, তেতিয়াহে সকলোবোৰ সমাধান হয়। গতিকে আপুনি পঞ্চমুখী হনুমানজীৰ ৰক্ষা কৱচ নৱৰাত্ৰিত পাঠ কৰিবলৈ আৰম্ভ কৰি দিয়ক। নৱৰাত্ৰিত এগছি পঞ্চমুখী বন্তি জ্বলাওক, আৰু হনুমানজীৰ সন্মুখত বন্তি গছি জ্বলাই নৱৰাত্ৰিৰ ভিতৰতে আপুনি পঞ্চমুখী হনুমানজীৰ ৰক্ষা কৱচ পাঠ কৰক। ওম সীতাৰাম মালাৰ জপ কৰক, আৰু যদি আপোনাৰ শাৰীৰিক বেমাৰ আছে, কোনো ৰোগ আপোনাৰ শৰীৰত উৎপন্ন হৈছে, তেন্তে ৰাম ৰক্ষা স্তোত্ৰম পাঠ কৰক। ইয়াৰ পৰা আপোনাৰ কি হ'ব, আপোনাৰ বুদ্ধি আৰু বিবেকে কাম কৰিবলৈ আৰম্ভ কৰি দিব, আৰু আপুনি এইটো বুজিব পাৰিব যে আপোনাৰ ওপৰত যদি কিবা ক্ৰিয়া কৰ্মও কৰোৱা হৈছে, তেন্তে আপুনি ইমিডিয়েটলি কি সিদ্ধান্ত ল'ব লাগিব, কিয়নো যেতিয়া এনেকুৱা ক্ৰিয়া আমাৰ ওপৰত হয়, তেতিয়া আমাৰ বুদ্ধি আৰু বিবেকে কাম নকৰা হৈ পৰে। যদি আমি এনেকুৱা দিব্য পাঠ আমাৰ ঘৰত পঢ়োঁ, তেতিয়া তন্ত্ৰৰ প্ৰকোপে আপোনাক একো কৰিব নোৱাৰে, আপোনাৰ বুদ্ধি খুলিবলৈ আৰম্ভ কৰি দিয়ে। আৰু ইয়াৰ লগতে যেতিয়া আপুনি এই বন্তি গছি জ্বলাব, তেতিয়া এটা পাত্ৰত অলপ পানী ভৰাই ল'ব। পাঠ কৰাৰ আগতে এটা খোৱা কৰ্পূৰ জ্বলাই সেই পানীখিনি দি দিব। তাৰপিছত পাঠ শেষ হোৱাৰ পিছত সেই পানীখিনিৰ পৰা সেই কৰ্পূৰখিনি উলিয়াই অলপ পানী আপুনি নিজে খাব, আৰু বাকীখিনি ঘৰত ছটিয়াই দিব। তাৰপিছত দেখিব আপোনাৰ শৰীৰত যিবোৰ বেমাৰ আজাৰ হৈ আছে, যিবোৰ বুদ্ধি বন্ধ হৈ আছিল, সকলোবোৰ খোল খাবলৈ ধৰিব, সকলোবোৰ খণ্ডিত হ'বলৈ ধৰিব। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল, তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক, আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।